হাজবেণ্ডে মোক ফোন কৰি কৈছে যে তুমি আহা, আমি আৰু তুমি দুজনে মিলি ঘূৰিম, গোটেই দিন ঘূৰিম, পিছত তুমিও ঘৰলৈ গুচি যাবা, ময়ো গুচি যাম। পিছত কৈ মোক আনিছে মইৰাবাৰী। সিও আহিছে, সেই কচুৱাৰ পৰা আহিছে। আহি দুজনে গোটেই দিনটো ঘূৰি ফুৰিছোঁ, খাইছোঁ হোটেলত খাইছোঁ। পিছত আবেলি সময়ত তেওঁ কৈ আছে যে নদী দেখিব, নদী চাবলৈ যাব। তেতিয়া মোৰো চিনাকি আছে তাত, মই আহিছোঁ তাৰ লগতে। হোৱাৰ পিছত চাৰিওফালে সেই চাইছে, গাড়ীখন নদীৰ কিনাৰত ৰাখি চাৰিওফালে চাই যেতিয়া দেখিছে মানুহ কমিছে, নাইকিয়া হৈছে, তেতিয়া পিছৰ পৰা হেলমেটেৰে কোব এটা মাৰিছে মূৰত। মৰাৰ লগে লগে মই মাটিত দলিয়াই পৰিছোঁ। পিছত তেওঁ আকৌ মাৰিছে, তেতিয়া হেলমেটেৰে মাৰা নাই, হাতেৰে মাৰিছে মোক। মৰাৰ পিছত মই বেহুচ হৈ গৈছোঁ। পিছত বহুত সময় পিছত মোৰ চেঞ্চটো আহিছে। হোৱাৰ পিছত মই চালোঁ যে জংঘলৰ ভিতৰত পৰি আছোঁ। পিছত কিবা শব্দ শুনিছোঁ, শব্দ শুনি লাহে লাহে আহিছোঁ পাছফালেদি। আহি চাইছোঁ যে দুজন মানুহে কাম কৰি আছে। পিছত সিহঁতক মাতিছোঁ, মাতি ঘটনাটো ক'লে সিহঁতে আৰু দুজন মানুহ ৰাখিছে। ৰাখি পিছত সিহঁতে ঘৰলৈ আনিছে। আনি মূৰত পানী চানী ঢালিছে। দিয়াৰ পিছত মোক কৈছে যে ঘৰলৈ ফোন কৰা, মানুহ আহক। মই পিছত ঘৰলৈ ফোন কৰিছোঁ, মানুহ পুলিচ লৈ আহিছে। হোৱাৰ পিছত মোক ইয়াৰ পৰা লৈ গৈছে ঘৰত। হাজবেণ্ডৰ নাম মেৰাজুল ইছলাম। ঘৰ ক'ত? কচুৱা চেমলগুৰি। ৰাতিপুৱা তাই ইয়াত আহি পাইছে 11 বজাত। তুমি যে তাৰ লগত ফুৰিব গৈছিলা, ঘৰত কোৱা নাছিলা? মানা কৰিছে ক'বলৈ। তোমাৰ হাজবেণ্ডে মানা কৰিছিলে মানা ক'বলৈ? কৰিছে। তাৰপিছত কাকো কোৱা নাছিলা? মোৰ মাকক কৈছোঁ, মাকক কৈছোঁ যে ফুৰিব গৈ আছোঁ, তোমাৰ জয়ক আহি আছে। তোমাৰ লগত মোবাইল চবাইল আছিলে? মোবাইল আছিলে এটা। তাৰপিছত মোবাইলটো কি হ'ল? মোবাইলটো তাই লৈ গৈছে। সি লৈ গৈছে? হয়। কিমান দিন হৈছে বিয়া হোৱা? 3 মাহ হৈছে। 3 মাহ হৈছে। তোমালোকৰ কিবা কাজিয়া আছিলে নেকি ঘৰত, শহুৰ ঘৰত? কোনো কাজিয়া পেচাল নাছিলে? ইয়াত আহি কোনো কাজিয়া কৰিছিলে? ইয়াতো কাজিয়া লগা নে ফটকে মাৰি দিলে হেলমেটেৰে মূৰত? মাৰি দিলে। মই মুখ্যমন্ত্ৰী কালচাৰৰ এটা কথাই ক'ব বিচাৰোঁ যে শাস্তি দিব লাগিব তাক, আৰু মোক ন্যায় দিব লাগিব, উচিত শিক্ষা দিব লাগিব তাক। ইয়াত মই বন উঠাই আছোঁ, বহুত বন উঠাইছোঁ গৰুৰ কাৰণে, গৰুক খুৱাবলৈ। এইটো মোৰ ল'ৰা, দুজনে ইয়াত বন উঠাইছোঁ। এই জংঘলৰ সিটো ছাইড যে কি হৈছে গম নাপালোঁ, মাত বোল একো নাই। তাৰপাছত যেতিয়া ঘৰত যাম বুলি বন চন লৈ পেলাই, তেতিয়া এই ছোৱালী এজন আহি দাদা বুলি মোক মাতিলে। পিছফালৰ পৰা মাতিছে? পিছফালৰ পৰা মোক মাতিছে। তই তেতিয়া মোক ঘূৰি চাইছোঁ, ছোৱালী এজন। তেতিয়া দেখিছোঁ তাৰ চকুত পানী ওলাই আছে আৰু মুখত কিবা কিবা মাৰধৰ কৰিছে, চিন ওলাই আছে। এইটো চিহ্ন আছে। সুধিছোঁ তোমাক কি হৈছে? মোৰ মতা মোক ইয়াত মাৰিছে, হেলমেট দি মূৰত কোপ এটা দিলে, মই উচ নাই ইয়াত পৰি গৈছোঁ। তেতিয়া সি তো গুচি গ'ল মোক থৈ পেলাই। তেতিয়া মোৰ যেতিয়া হুচ আহিছে, উঠি পেলাই ইয়াত আপুনি যে, মই সুধিছোঁ আকৌ যে আমি যে ইয়াত বন উঠাই আছোঁ, তুমি গম পালা কেনেকৈ? তুমি দুবৰি বন যে ইয়াত লাঠি দি কোবাই আছা, মই তাৰ পৰা সুস্থ হৈ পেলাই গম পালোঁ। গম পাই পেলাই সেইটো গম পোৱাৰ পিছত আহিছোঁ। তেতিয়া সি মোৰ মতা নাই, ইয়াত গুচি গ'ল। পিছত মই সেইটো ঘৰৰ দুজন মাতি আনি পেলাই সিহঁতক চমজাই দিছোঁ, তেনেকুৱা ঘটনা। এতিয়া তাত 1-1.5 ঘণ্টামান হৈ আছে তাৰ ঘৰত। এতিয়া গধূলি সময়ত পুলিচে আহি লৈ গ'ল। আপুনি এইখিনি জানে? মই এইখিনি জানো। শব্দ পোৱা নাই। ইয়াত মাৰপিট হোৱাটো আপুনি শব্দ পোৱা নাই? গম পোৱা নাই মই। এই জেগাডোখৰৰ নাম কি? এইটো গতিগৰা হয়। গতিগৰা? চৰ। গতিগৰা চৰ? চৰ। ডিং থানাৰ আণ্ডাৰত পৰে? ডিং থানাৰ আণ্ডাৰত। সেইদিনাখন ঘটনাটো হৈছে, ছোৱালীজনী মোৰ ভতিজী হয়। ছোৱালীজনী
ৰাতিপুৱা ঘৰৰ পৰা মোৰ সৰু ভাতিজা এটা হেৰি কলেজত যায় ছোৱালী কলেজত হেৰি আগুৱাই দিছে মই ভাবিছোঁ কলেজত গৈ আছে পিছত ছোৱালীজনী কলেজত যায় কলেজত আগুৱাই দিছে পিছত মই গৈছোঁ মই সেই আমলখিত পিছাৰী এটা কৰোঁ পিছাৰীত গৈছোঁ যোৱাৰ পিছত 3:30 বজাত ফোন কৰিছে যে তোমাৰ হেৰি আমাৰ ঘৰ চেমিম আক্তাৰাক অমুক যে হেৰি এইটো জেগাটোৰ নাম কি মৌমাৰী চৰত জোঁৱায়েকে মাৰপিট কৰি ইয়াত পেলাই থৈ গৈছে পিছত ক'লোঁ কি কথা পিছত মই তাৰ পৰা হেৰি লগে লগে যাওঁ জোঁৱাৰ তাত ফোন কৰিছোঁ জোঁৱাই কৈছে যে নহয় মইতো এইবিলাক নাজানো মই অহাই নাই ইয়াত পিছত ক'লোঁ নহয় তুমি বোলে মাৰিছা সি কৈছে নহয় মই যোৱাই নাই মই কামপুৰত আহিছিলোঁ বাইক লৈ তেল ভৰাবলৈ ইয়াত তেল ভৰাই মই ইয়াত কিবা কিবি কথা পাতি আছোঁ মই কৈছোঁ ঠিক আছে মই তাত গৈ আছোঁ কি মাৰপিট কিবা কৰিছে ইয়াত কৰি আছে বুলি মই পিছত ডিং থানাত আহিলোঁ আহি পেলাই পুলিচ লৈ ইয়াত আহিছোঁ আহি পেলাই চাইছোঁ যে হয় ইয়াত এনেকুৱা এনেকুৱা ঘটনা হৈছে পিছত উদ্ধাৰ কৰি নিলোঁ নি পেলাই 3 মাহ আগত বিয়া হৈছে বিয়া হোৱাৰ পিছত বিয়া হোৱাৰ আগত আমাৰ কিবা মাল বস্তু সামান দিবলৈ কিবা কথা নাই সিহঁতক কি দিব নিদিব সেইটো আমি কোৱা নাই পিছত সিহঁতক কি দিবলগীয়া আছে সিহঁতক দিছে দি পেলাই নিছে বা আমি দিবলৈ কোনো কথা পতা নাছিলে কিন্তু সিহঁতৰ কিবা কাজিয়া কেচকালৰ মানে আমি ভাবিছিলোঁ যে কি কেইদিনমান পিছত দিম সিহঁতৰ মানে কিবা এটা কথা পতাৰ কাৰণে আমি মাল দিবলৈ হেৰি বাধ্য হ'লোঁ পিছত আমি মোৰ ডাঙৰ ককাই কৈছোঁ যে ঠিক আছে কেইদিনমান পিছত দিলেওতো দিম তেতিয়া আগত দি দিওঁ যাতে কাজিয়া কেচকালটো নহয় পিছত আমি মাল চামান যৌতুক দিব লাগে আমি দি দিছোঁ বেলেগ কিবা কাজিয়া তাজিয়া নাছিলে পিছত আৰু মাল চামান দেওয়াৰ পিছত যৌতুক দেওয়াৰ পিছত আকৌ টকা 1 লাখ খুজি আছে ছোৱালীটো কৈছে তোমাৰ দেউতাক কোৱা টকা 1 লাখ দিয়ে যেনে আমি আৰু কেৰেলা চেন্নাই নাযাওঁ আমাৰ তাতো কিবা পইচা আছে আমি মিলাই এটা বিজনেছ কৰোঁ আৰু যদি নিদিয়ে তেনেহ'লে আকৌ আমাৰ চেন্নাই গুচি যাব লাগিব পিছত কি কৰিম মোৰ ছোৱালীটো ক'লে মোৰ ভতিজী মোক ক'লে যে খুৰা এনেকুৱা এনেকুৱা কথা এতিয়া কি কৰা যায় পিছত ক'লাম যে তোমাৰ দেউতা গৰীব মানুহ দুখীয়া মানুহ এতিয়াতো তোমাৰ দেউতা দিব নোৱাৰে পিছত মোৰ ককাই ক'লে ঠিক আছে মোৰ তাত নাই এতিয়া কি কৰা যায় এতিয়াতো বিয়া